নমস্কাৰ বন্ধু বান্ধৱীসকল মই আছো এতিয়া মোৰ চাদৰ ওপৰৰ সৰু ফুলনি আৰু শাকনিখনত এয়া চাওকচোন মই ফুলজোপা অকমান দেখাইছো হালধীয়া কৰবীজবা খুব ধুনীয়াকৈ ফুলিছে আসলতে আজি মই চাদৰ ওপৰলৈ আহিছো মোৰ মধুফুলেং আপোনালোকক মই এটা ভিডিঅ'ত আগতে দেখাইছো আজি মধুফুলেং আকৌ অকমান উঠাম তাৰে এটা টেঙা ব্যঞ্জন এটা প্ৰস্তুত কৰিম যেহেতু খুব গৰম পৰিছে মচুৰ দালিৰ বৰেৰে ৰান্ধিম তেতিয়া হলে আহক প্ৰথমে মধুফুলেংখিনি ছিঙি লওঁ এয়া মই মোৰ মধুফুলেংজোপা ছিঙি লওঁ আহকচোন আৰু খুব ধুনীয়া হৈছে মধুফুলেং আসলতে পেটৰ কাৰণেও বহুত উপকাৰী খাব লাগে এতিয়া মই ছিঙি লওঁ আগকেইটা এতিয়া কিন্তু যেহেতু গাৰ্ডেন ফ্ৰেছ খায়ো ভাল লাগিব এয়া মধুফুলেংখিনি চাওক মই ছিঙি ললোঁ ইমান ধুনীয়া সতেজ তেতিয়াহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ আহক এতিয়া মই এটা বাউলত মচুৰ দালিখিনি এদৰে তিয়াই ল'ম 2 চামুচমান মই মচুৰ দালি দিছোঁ অলপ পানী দি পেলাই প্ৰায় 15 পৰা 20 মিনিটমান সময় এদৰে তিয়াই লৈছোঁ ধুই পেলাই এতিয়া এয়া মচুৰ দালিখিনি খুব ধুনীয়াকৈ কোমলিলে মচুৰ দালিখিনি লৈছোঁ লগতে মধুফুলেংখিনি যোনখিনি মই টাবৰ পৰা ছিঙি আনিছিলোঁ ধুই মেলি ল'লোঁ আৰু আলু এটা বইল কৰি ল'লোঁ কেঁচা জলকীয়া দুটামান ল'লোঁ আৰু এতিয়া এটা মিক্সিৰ জাৰ ল'ম মিক্সিৰ জাৰটোতে মই মচুৰ দালিখিনি দি দিম যোনখিনি মই তিয়াই ৰাখিছিলোঁ লগতে কেঁচা জলকীয়া দিছোঁ আৰু হিচাপ অনুসৰি নিমখ দিছোঁ এইখিনি মই মিহিকৈ এটা পেষ্ট প্ৰস্তুত কৰি ল'ম এয়া মই মিক্সিত পিছি ল'লোঁ এতিয়া মচুৰ দালিখিনি পিছা হৈ গৈছে খুব ধুনীয়া এটা পেষ্ট প্ৰস্তুত হৈছে মোক এনেকুৱা হিচাপতে লাগে খুব বেছি মিহিও নহয় আৰু খুব বেছি ডাঠো নহয় এতিয়া তাতে অকণমান হালধি মিক্স কৰি ল'লোঁ যিহেতু মই নিমখ দিয়ে থৈছিলোঁ এতিয়া এখন কেৰাহীত তেল দিছোঁ মিঠাতেল দিছোঁ তাতে মই এটা এটাকৈ এইদৰে বৰগিটা বনাই ল'ম যেহেতু মচুৰ দালিৰ বৰ দি ৰান্ধিম মই এইদৰে এখন চামুচৰ সহায়েৰে মই বৰকেইটা বনাই লৈছোঁ আৰু কাঢ়ি ল'লোঁ এয়া বৰখিনি বনোৱা হৈ গ'ল এতিয়া সেইখিনি তেলতে দুটা শুকান জলকীয়া এটা কেঁচা জলকীয়া আৰু অকণমান সৰিয়হ ফুটাই দিছোঁ সৰিয়হখিনি ক'লা পৰি আহিলে তাতে মই মধুফুলেং শাকখিনি দি দিছোঁ যোনখিনি কাটি ৰাখিছিলোঁ ভালদৰে লৰাই দিলোঁ লগতে বইল কৰি লোৱা আলুখিনি এইদৰে মোহাৰি ভাঙি লৈছোঁ আৰু হিচাপ অনুসৰি নিমখ দিছোঁ হালধি দিছোঁ আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ আৰু প্ৰায় 5-6 মিনিটমান সময় মই ঢাকোনত ৰাখিছোঁ আৰু এয়া 5-6 মিনিটমান সময় হৈ গৈছে এয়া মধুফুলেং আৰু আলুখিনি খুব ধুনীয়াকৈ ভাজ খাই আহিছে এতিয়া তাতে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ যিহেতু অকণমান জোল হিচাপত এয়া ঢাকন উদঙালোঁ এতিয়া তাতে মই মচুৰ দালিৰ বৰখিনি দি দিছোঁ বৰখিনি দি পুনৰ এবাৰ লৰাই আকৌ মই ঢাকোনত ৰাখিম প্ৰায় 15 পৰা 20 মিনিটমান সময় এয়া এতিয়া 15 পৰা 20 মিনিটমান সময় হৈ গৈছে আমাৰ বৰেৰে ৰন্ধা টেঙা জোলখন খুব ধুনীয়াকৈ বকবককৈ উতলি আছে এতিয়া হৈ গ'ল পৰিবেশন কৰাৰ সময় এতিয়া মই এইদৰে এটা বাউলত পৰিবেশন কৰিছোঁ আসলতে গৰমত এনেকুৱা মধুফুলেং শাকেৰে ৰন্ধা বৰৰ টেঙা জোলখন খুব ভাল হয় আশা কৰোঁ ৰেচিপিটো ভাল পাব আজিলৈ আহোঁ ধন্যবাদ